আমি আজি টাই আহোম যুৱ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ যি উদ্যোগত আমি আমাৰ দুটা দাবী দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ আৰু আমাৰ স্বায়ত্ব শাসন এই দুটা দাবীৰ ওপৰত আমি আজি জিলা আয়ুক্ত কাৰ্যালয় আমি ঘেৰাও কাৰ্যসূচী ঘোষণা কৰিছোঁ। আমি খন্তেক সময় পাছতে আমি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ফালৰ আমি গতি কৰিম। আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতসকলৰ নেতৃত্বত যি 10 বছৰ চৰকাৰ চলিলে তেখেতসকলে যি ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিলে এই প্ৰতিশ্ৰুতিত আমি সন্তুষ্ট নহয়। আমি 6 জনগোষ্ঠীৰ ৰাইজ সন্তুষ্ট নহয়, আহোম জনগোষ্ঠীৰ ৰাইজ সন্তুষ্ট নহয়। এই 26 বিধানসভাৰ নিৰ্বাচনৰ আগে আগে আমাক যদি জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ ভিতৰত যদি নোসোমায় আমি আজি বছৰৰ শেষ দিন বুলি ভাবিছোঁ, কাইলৈ শেষ দিন যদিও আমি আজি শেষ দিন বুলি ভাবিছোঁ। আমাৰ কথা এটাই যে 25 চনটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কোনো কাৰণতে আমি শান্তিৰে থাকিবলৈ নিদিওঁ। যদি 6 জনগোষ্ঠীৰ লগতে টাই আহোমক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে আৰু স্বায়ত্ব শাসন প্ৰদান আমাক নকৰে, যেতিয়ালৈকে স্বায়ত্ব শাসন জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিব এই 25 চনটো কিন্তু আমি উত্তপ্ত পৰিৱেশ সৃষ্টি কৰি ৰাখিম। আমি ধাৰাবাহিকভাৱে আমি অসম বন্ধৰ দৰে কাৰ্যসূচী ঘোষণা কৰিম। আমি ৰেল অৱৰোধ পথ অৱৰোধৰ জংগী আন্দোলন কাৰ্যসূচী ঘোষণা কৰি অসমত আমি অস্থিৰ পৰিৱেশ সৃষ্টি কৰি দিম, যাতে যেতিয়ালৈকে আমাক তেখেতসকলে আমি অহিংস নীতিয়ে যি গণতান্ত্ৰিক ব্যৱস্থা আমি সংগ্ৰাম কৰিছোঁ এই সংগ্ৰামক তেখেতসকলে ভেঙুচালি কৰিছে। এই ভেঙুচালিক আমি তেখেতসকলক প্ৰত্যাহ্বান জনাইছোঁ। 26 চনৰ বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত যদি আমাক জনজাতি প্ৰক্ৰিয়াত নোসোমায় আৰু আমি 32 চনলৈকে আমি সোমাবলৈ আমি ৰ'ব নোৱাৰোঁ। মানুহৰ বয়সৰ কথা আছে, জনগোষ্ঠীটো উত্তৰণৰ কথা আছে। 6টা বছৰ ৰাজত্ব কৰা ৰাজকীয় জাতিটো আজি তাৰিখত যেনেকৈ উত্তৰণ হ'ব লাগিছিলে প্ৰত্যেক 5 বছৰ মূৰে চৰকাৰ আহিব যাব টোপ দি তেখেতসকলে গুচি গ'লে আমি মানি নলওঁ। গতিকে আমাৰ এটা লক্ষ্য, এই লক্ষ্যত আমি উপনীত হ'বৰ কাৰণে এবাৰ চেষ্টা অব্যাহত ৰাখিব যে 25 চনটো আমি কোনো কাৰণতে এইখন চৰকাৰে আমাক জনজাতি দিবলৈ বাধ্য থাকিব লাগিব। নহ'লে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাবাৰ যোৰহাটত যিটো তেখেতৰ পৰাজয় বৰণ হৈছে এই পৰাজয় বৰণ তপন গগৈ আৰু গৌৰৱ গগৈৰ মাজত হোৱা নাছিলে, এই পৰাজয় হৈছিলে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত যুদ্ধত। গতিকে হিমন্ত বিশ্ব শৰ্মাই যি পৰাজয় স্বীকাৰ কৰিছে অনাগত সময়ত কিন্তু সেই পৰাজয় সম্পূৰ্ণ অসমলৈ বিয়পি যাব আৰু 26 চনত তেখেতৰ চৰকাৰ অসমৰ পৰা উফুৱাবলৈ আমি 6 জনগোষ্ঠীৰ ৰাইজ আমি যৌথ মঞ্চ একত্ৰিত হৈছোঁ আৰু একত্ৰিত হৈ আমি এই চৰকাৰ উফুৱাবলৈ আমি বাধ্য থাকিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।